মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি আলোচনা কৰিবলৈ লৈছো এটা নতুন পাঠ কবি ডক্টৰ নিৰ্মলপ্ৰভা বৰদলৈৰ কবিতা কৰুন্তম। কবিতাটি আলোচনা কৰাৰ আগতে মই প্ৰথমে কবিতাটো পাঠ কৰি দিছো। কৰুন্তম। আহিনৰ পথাৰৰ গোন্ধ কেনেবাকে নাকত আহি লাগিলে মই হেৰা পাওঁ মোৰ দেউতাক। দোকানৰ জাপ ভঙা গামোচাৰ সুবাসত মই হেৰা পাওঁ মোৰ আই। মই মোক মোৰ সন্তানৰ কাৰণে ক'ত থৈ যাম, ক'ত? অসমীয়া সাহিত্যৰ এগৰাকী বিশিষ্ট সাহিত্যিক, অসমীয়া সাহিত্যৰ এটি উজ্জ্বল নক্ষত্ৰ ডক্টৰ নিৰ্মলপ্ৰভা বৰদলৈৰ জন্ম হৈছিল 1933 চনৰ 20 জুনত শিৱসাগৰত। তেখেতৰ পিতৃৰ নাম আছিল ধৰ্মেশ্বৰ বৰদলৈ। তেখেত আছিল একাধাৰে এগৰাকী গীতিকাৰ, কবি, নাট্যকাৰ, শিশু সাহিত্যিক আৰু তত্ত্বমূলক গ্ৰন্থ ৰচয়িতা। তেখেতে কৰ্মজীৱন আৰম্ভ কৰিছিল গুৱাহাটীৰ বি বৰুৱা মহাবিদ্যালয়ত আৰু শেষলৈ তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়তো অধ্যাপনা কৰিছিল। তেখেতৰ কবিতা পুথিৰ সংখ্যা হৈছে 5খন। সেইকেইখনৰ নাম ক্ৰমে বনফৰিঙৰ ৰং, দিনৰ পাছত দিন, সমীপেশু, অন্তৰংগ আৰু সুদীৰ্ঘ দিন আৰু ঋতু। ইয়াৰে সুদীৰ্ঘ দিন আৰু ঋতুখনৰ বাবে তেওঁ 1983 চনত সাহিত্য অকাডেমী বঁটা পাইছিল। তেখেতৰ দুখন গীতৰ পুথি আছে, সেই দুখনৰ নাম হৈছে সোণবৰণীয়া আই আৰু সুৰীয়া মাত। অতিকৈ দৰকাৰী, তোমালোকে মনত ৰাখি থবা। তেখেতৰ একমাত্ৰ উপন্যাসখনৰ নাম হৈছে জলপদ্ম। তেখেতে 3খন গৱেষণামূলক গ্ৰন্থও লিখিছিল, সেইকেইখনৰ নাম হৈছে দেৱী, শিৱ আৰু সূৰ্য। জীৱন জীৱন বৰ অনুপম তেখেতৰ আত্মজীৱনীখনৰ নাম। তেখেতৰ অন্যান্য গ্ৰন্থসমূহ হৈছে অসমৰ লোকসংস্কৃতি, সাহিত্য আৰু সংস্কৃতি, অসমীয়া লোককবিতা। তেখেত অসম সাহিত্য সভাৰ সভানেত্ৰী হৈছিল। 1991 চনত দুধনৈ অধিৱেশনত তেখেতে অসম সাহিত্য সভাৰ সভাপতিত্ব কৰিছিল। এইগৰাকী বিশিষ্ট সাহিত্যিকৰ মৃত্যু হৈছিল 2004 চনত। তেখেতৰ মৃত্যু অসমীয়া সাহিত্যৰ বাবে এটি অপূৰণীয় ক্ষতি ৰূপে পৰিগণিত হৈছে। এতিয়া আমি যাওঁ কবিতাটোৰ সাৰাংশ বা মূল ভাৱলৈ। আহিন মাহৰ পথাৰৰ গোন্ধ পালে কবিৰ পিতৃৰ স্মৃতি জাগ্ৰত হয়, কাৰণ কবিৰ পিতৃ আছিল এজন কৃষক বা খেতিয়ক। তেখেতে পথাৰত হাল কোৰ বাই খেতি কৰি কৃষি কৰ্মৰে তেওঁৰ পৰিয়াল পোহপাল দিছিল। সেয়েহে কৰবাত কেতিয়াবা আহিনৰ পথাৰৰ গোন্ধ পালেই কবিৰ বৰ্তমান দেউতাকলৈ মনত পৰে। অৰ্থাৎ কৃষি কৰ্মৰে কবিৰ দেউতাকে তেখেতৰ স্বাক্ষৰ ভৱিষ্যত প্ৰজন্মলৈ এৰি থৈ গৈছে। একেদৰে কবিৰ মাতৃও আছিল এগৰাকী গাঁৱলীয়া নিপুণ শিপিনী। তেওঁ তাঁতৰ শালত সুন্দৰ সুন্দৰ ফুলাম গামোচা চাদৰ বৈছিল। এনেদৰে কবিৰ পিতৃ মাতৃয়ে নিজৰ নিজৰ কৰ্মৰে পৃথিৱীত নিজৰ নিজৰ স্বাক্ষৰ বা চিন ৰাখি থৈ গৈছে। চহৰবাসী কবিয়ে যেতিয়াই দোকানত জাপ ভঙা গামোচাৰ সুবাস পায়, তেতিয়াই তেওঁৰ মাতৃলৈ মনত পৰে। কিন্তু কবিয়ে নিজৰ পিতৃ মাতৃৰ দৰে তেওঁৰ সন্তানলৈ অৰ্থাৎ ভৱিষ্যত প্ৰজন্মলৈ তেওঁ একোৱেই চিন থৈ যাব নোৱাৰিব বুলি মনতে শংকা প্ৰকাশ কৰিছে। তেওঁ নিজৰ পৰিচয় ক'ত থৈ যাব তাকে ভাবি সন্দিহান হৈ পৰিছে। এনেদৰে কৰুন্তম কবিতাটিৰ মাজেৰে কবিৰ অন্তৰৰ গভীৰ দুখবোধ তথা নগৰীয়া জীৱনতকৈ গাঁৱলীয়া জীৱনৰ শ্ৰেষ্ঠতাৰ কথা প্ৰকাশ পাইছে। এতিয়া আমি চাওঁ কৰুন্তম কবিতাটোৰ পৰা হ'ব পৰা প্ৰশ্ন। ইয়াতে মই তোমালোকক কৈ থওঁ, কবি পৰিচয়ৰ পৰা প্ৰতিটো সৰু সৰু প্ৰশ্ন অতি দৰকাৰী। মূল পাঠৰ পৰা যেনেদৰে দৰকাৰী, কবি পৰিচয়ৰ পৰা দৰকাৰী। ইয়াত মই তোমালোকক উদাহৰণ হিচাপে কেইটামান প্ৰশ্নহে দাঙি ধৰিছোঁ, তোমালোকে নিজে নিজেও কৰি চাব লাগিব। আমি প্ৰথমে চাওঁ আহা। তেনেহ'লে 1 নম্বৰ প্ৰশ্ন, নিৰ্মলপ্ৰভা বৰদলৈৰ প্ৰথম কবিতা পুথিখনৰ নাম কি? ইয়াৰ উত্তৰটো হ'ব বনফৰিঙৰ ৰং।
দ্বিতীয় প্ৰশ্নটো কৰুণতম কবিতাটো কোনখন পুথিৰ পৰা সংগৃহীত অৰ্থাৎ কোনখন পুথিৰ পৰা তুলি অনা হৈছে ইয়াৰ উত্তৰটো হ'ব দিনৰ পাছত দিন কবিতা পুথিখনৰ পৰা 3 নম্বৰ কোৱেশ্চনটো কৰুণতম কোন শ্ৰেণীৰ কবিতা ইয়াৰ উত্তৰটো হ'ব আধুনিক শ্ৰেণীৰ কবিতা লোকজীৱনৰ ওপৰত আধাৰিত এটি সফল কবিতা লোকজীৱন মানে হৈছে গাঁৱলীয়া জীৱনৰ ওপৰতো যে সুন্দৰ কবিতা ৰচনা কৰিব পাৰি কৰুণতম তাৰে এটা উদাহৰণ নিৰ্মলপ্ৰভা বৰদলৈৰ কবিতাৰ এটা বৈশিষ্ট্য লিখা ইয়াৰ উত্তৰটো হ'ব নগৰীয়া জীৱনৰ প্ৰতি বিদ্বেষ আৰু গাঁৱলীয়া জীৱনৰ প্ৰতি আকৰ্ষণ নিৰ্মলপ্ৰভা বৰদলৈৰ কবিতাৰ এটা বিশেষ বৈশিষ্ট্য অৰ্থ লিখা কৰুণতম আৰু সুবাস কৰুণতম মানে হৈছে দুখজনক বা মৰ্মস্পৰ্শী আৰু সুবাস মানে সুগন্ধ অৰ্থাৎ ভাল গন্ধ এতিয়া আমি আহো দীঘল প্ৰশ্নলৈ কৰুণতম কবিতাটিৰ নামকৰণৰ তাৎপৰ্য ব্যাখ্যা কৰা এই প্ৰশ্নটোৰ লগত আৰু এটা প্ৰশ্ন একে হ'ব সেইকাৰণে দুইটা প্ৰশ্ন একেলগতে দি মই উত্তৰটো একেলগে লিখিছো এইটো প্ৰশ্ন কৰুণতম কবিতাটিত কবিৰ অন্তৰৰ দুখবোধ কেনেদৰে প্ৰকাশ পাইছে বিচাৰ কৰা উত্তৰ কৰুণতম কবিতাটিত কবিৰ অন্তৰৰ গভীৰ দুখবোধ ফুটি উঠিছে কবিয়ে তেওঁৰ সন্তান তথা ভৱিষ্যত প্ৰজন্মৰ বাবে নিজৰ কামৰ একোই চিন থৈ যাব নোৱাৰিব বুলি কবিতাটিৰ মাজেৰে দুখ প্ৰকাশ কৰিছে কবিৰ পিতৃ-মাতৃ আছিল গাঁৱলীয়া সাধাৰণ লোক তেওঁৰ পিতৃ আছিল এজন কৃষক সেয়েহে তেওঁৰ মৃত্যুৰ পাছতো কবিয়ে আহিনৰ পথাৰৰ গুণ পালে পিতৃলৈ মনত কৰে একেদৰে দোকানৰ জাপ ভঙা গামোচাৰ গোন্ধত শিপিনী মাতৃলৈ কবিৰ মনত পৰে নিজৰ কৰ্মৰ মাজেৰে তেওঁলোকে পৃথিৱীত নিজৰ স্বাক্ষৰ বা চিন ৰাখি থৈ গৈছে তেওঁৰ পিতৃ-মাতৃৰ দৰে কবিয়ে নিজৰ সন্তানলৈ একোই চিন থৈ যাব নোৱাৰিব বুলি আশংকা কৰিছে আৰু কবিতাটিৰ মাজেৰে এনেদৰে কবিৰ অন্তৰৰ গভীৰ দুখ প্ৰকাশ পাইছে এনেদৰে কৰুণতম কবিতাটিৰ নামটো সাৰ্থক হৈছে আৰু কবিতাটিৰ মাজেৰে কবিৰ অন্তৰৰ দুখবোধ সুন্দৰকৈ ফুটাই তুলিছে 8 নম্বৰ প্ৰশ্নটো হৈছে কৰুণতম কবিতাত প্ৰকাৰান্তৰে গ্ৰাম্য জীৱন আৰু নগৰীয়া জীৱনৰ সংঘাতৰ চিত্ৰ অংকন হোৱা বুলি ক'ব পাৰি কেনেকৈ ইয়াৰ উত্তৰটো হ'ব কৰুণতম কবিতাত কবি ডক্টৰ নিৰ্মলপ্ৰভা বৰদলৈয়ে গাঁৱলীয়া জীৱন আৰু নগৰীয়া জীৱনৰ মাজৰ সংঘাত অৰ্থাৎ পাৰ্থক্য অংকন কৰিছে কবিতাটোত কবিৰ গ্ৰাম্য জীৱনৰ প্ৰতি থকা শ্ৰদ্ধাৰ ভাৱ ফুটি উঠিছে তেওঁৰ পিতৃ-মাতৃৰ কৰ্মৰ মাজেদি কবিৰ পিতৃ আছিল এজন কৃষক কৃষি কৰ্মৰ মাজেদি তেওঁ ভৱিষ্যত প্ৰজন্মলৈ নিজৰ স্বাক্ষৰ ৰাখি থৈ গৈছে সেয়েহে বৰ্তমান আহিনৰ পথাৰৰ গুণ পালে কবিৰ তেওঁৰ পিতৃলৈ মনত পৰে একেদৰে কবিৰ মাতৃও আছিল এগৰাকী গাঁৱলীয়া শুনিপোন শিপিনী তেখেতে তাঁতৰ শালত সুন্দৰ ফুলাম গামোচা বৈ নিজৰ স্বাক্ষৰ ৰাখি থৈ গৈছে সেয়েহে কবিয়ে বৰ্তমান দোকানৰ জাপ ভঙা গামোচাৰ সুবাসত তেওঁৰ মাতৃলৈ মনত পৰে কিন্তু চহৰবাসী কবিয়ে তেওঁৰ পিতৃ-মাতৃৰ দৰে নিজৰ পৰিচয় কিহত ৰাখি থৈ যাব তাকে লৈ সন্দিহান হৈ পৰিছে নিজৰ সন্তান অৰ্থাৎ ভৱিষ্যত প্ৰজন্মলৈ একো স্বাক্ষৰ থৈ যাব নোৱাৰিব বুলি ভাবি গভীৰ দুখ অনুভৱ কৰিছে এনেদৰে গ্ৰাম্য অৰ্থাৎ গাঁৱলীয়া জীৱন আৰু নগৰীয়া জীৱনৰ সংঘাতৰ চিত্ৰ কৰুণতম কবিতাত সুন্দৰকৈ অংকন কৰিছে আৰু নগৰীয়া জীৱনতকৈ গাঁৱলীয়া জীৱনৰ শ্ৰেষ্ঠতা প্ৰকাশ কৰিছে